পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি আচলতে যি নিৰ্বাচনী বতাহ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা আৰম্ভ হৈছে নলবাৰী জিলাতো দেখিবলৈ পোৱা গৈছে বিভিন্ন তৎপৰতা তাৰ সমান্তৰালকৈ বৰপেটা জিলাতো দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা এই মুহূৰ্তত মই বৰপেটা জিলাৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ দেখিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ লগত আছে এগৰাকী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থী বৰপেটা জিলাৰ 19 গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীৰ ভিতৰতে আটাইতকৈ উচ্চ শিক্ষিত মই তেখেতৰ কাষলৈ যাম মই পুনৰ কৈছোঁ যে আচলতে নলবাৰী বা বৰপেটা সকলোতে দেখিবলৈ গৈছে নিৰ্বাচনী বতাহ আৰু বৰপেটা জিলা পৰিষদৰ কাৰণে যে 14 নং সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য পদত অৱতীৰ্ণ হৈছে ডক্টৰ পদ্মা মেধি বাপুজী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অপকাৰী মুৰব্বী অধ্যাপিকা মই আপোনাৰ কাষলৈ পোনে পোনে আহিব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে শিক্ষা জগতৰ পৰা পোনে পোনে আপুনি ৰাজনীতিলৈ আহিছে কিয় আপুনি আচলতে ৰাজনীতিলৈ মন মেলিলে শিক্ষা জগতৰ পৰা পোনে পোনে আহিছে অৰ্থাৎ ছাত্ৰী জগতৰ পৰাই মই আচলতে ৰাজনীতিৰ লগত জড়িত বা সামাজিক কাম কাজৰ লগত জড়িত আৰু যেতিয়া মই প্ৰফেচাৰ হ'লোঁ বাপুজী মহাবিদ্যালয়ৰ অধ্যাপিকা হিচাপে কাম কৰিছোঁ তেতিয়া যিহেতু ৰাজনীতিত নামিব নোৱাৰে মই যেতিয়া অৱসৰ গ্ৰহণ কৰিছোঁ সেই অৱসৰৰ পিছৰ পৰাই তাৰমানে সামাজিক কামৰ লগত মই জড়িত হৈ আছোঁ এগৰাকী ৰাজনীতি বিজ্ঞানৰে অধ্যাপিকা আছিল আৰু আজি এতিয়া পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আপোনাৰ মূল ইছ্যু কি হ'ব যে ভোটাৰ ৰাইজক কেনেকৈ আকৰ্ষণ কৰিব মূল ইছ্যুটো কি হ'ব আপোনাৰ মোৰ মূল ইছ্যু হ'ব আমাৰ যিহেতু গ্ৰাম্য অঞ্চল বিভিন্ন দিশত পিছপৰা সেইকাৰণে ৰাস্তা পদূলি নাইবা অন্যান্য যিকোনো সামাজিক কামৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাটোৱে হ'ব মোৰ মূল লক্ষ্য বা ইছ্যু কেনেকুৱা সঁহাৰি লাভ কৰিছে ভোটাৰ ৰাইজৰ কেনেকুৱা হ'ব বুলি আশা কৰে ভোটাৰ ৰাইজৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিছোঁ খুব ভাল হ'ব বুলি মই আশা কৰিছোঁ আৰু নিশ্চিতভাৱে মই ক'ব বিচাৰোঁ যে ভোটাৰ ৰাইজে মোক জয়যুক্ত কৰিব ভোটাৰ ৰাইজৰ সঁহাৰি লাভ কৰিব এয়া আশা আৰু আমিও আশা কৰিম লাভ কৰা সঁহাৰি মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জিলাখনৰ ভিতৰতে এগৰাকী উচ্চ শিক্ষিতা প্ৰাৰ্থী হিচাপে বিশেষভাৱে চৰ্চিত হৈছে ডক্টৰ পদ্মা মেধি অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেধৰণে আপোনালোকে আগবাঢ়িছে ৰাইজৰ ওচৰলৈ কেনেদৰে গৈছে হয় ঠিকেই অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ মিত্ৰতাৰে আমি সমগ্ৰ ৰাজ্যখনত নিৰ্বাচনী যুঁজ দিছোঁ আৰু আমি বৰপেটা জিলাখনতো এই মিত্ৰতাৰী নিৰ্বাচনত যুঁজ দিছোঁ 12টা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ জিলাত বৰপেটা জিলাত প্ৰাৰ্থিত্ব লৈছে আৰু অসম গণ পৰিষদ দলে আমি 7টা জিলা পৰিষদ সমষ্টিত জিলা পৰিষদ প্ৰাৰ্থী দিছোঁ বুজাপৰাৰ মাজেৰে আৰু ঠিক একেধৰণে সৰুক্ষেত্ৰী জিলা পৰিষদ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে ডক্টৰ পদ্মা মেধি ডাঙৰীয়ানী আৰু পদ্মা মেধি ডাঙৰীয়ানীক লৈ আমি বিভিন্ন অঞ্চলত জিলা পৰিষদ এলেকাত প্ৰতিটো চুবুৰীত প্ৰতিটো গাঁৱত প্ৰতিটো অনুষ্ঠানত আমি গৈছোঁ আৰু এই প্ৰতিটো অঞ্চলতে আমি বিপুলভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অঞ্চলটো দেখিবলৈ গৈছে একেবাৰে অনুন্নত হৈ আছে বা গাঁও অঞ্চলতে দেখিবলৈ পোৱা গৈছে উন্নয়নৰ যি ধৰণৰ প্ৰভাৱ পৰিব লাগিছিল পৰা নাই আপোনালোকে কেনেধৰণে আগবঢ়াব নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে এইটো ঠিক যে এৰি অহা দিনবিলাকত আমাৰ জিলাখন আমাৰ সমষ্টিটো বহুখিনি অসুবিধা আছিল জনগাঁথনিৰ ফালৰ পৰাই হওক বা ৰাজনৈতিক ফালৰ পৰাই হওক এইকাৰণে আৰু ডিলিমিটেশ্যনৰ পিছৰ পৰা এতিয়া সমগ্ৰ অঞ্চলটোত উন্নয়নৰ পক্ষত কাম কৰিব পৰা জখাৰে উন্নয়নৰ পক্ষত বা নিৰ্বাচনত জয়যুক্ত হ'ব পৰা জখাৰে সুযোগ সুবিধা আহি পৰিছে আৰু আমি জয়যুক্ত হ'লে মিত্ৰজোঁট জয়যুক্ত হ'লে জনগণৰ মাজত যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ নিশ্চিতভাৱে আমি সমাধান কৰিব পাৰিম এইকাৰণেই যে আমাৰ ৰাজ্যত চৰকাৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আছে আৰু নিশ্চিতভাৱে পঞ্চায়ত মিত্ৰজোঁটেৰে হ'ব আৰু এই মিত্ৰজোঁটে আমি সমিল মিলৰ মাজেৰে সহায় সহযোগৰ মাজেৰে সমস্যাবোৰ নিশ্চিত কৰি নিৰ্ধাৰণ কৰি আমি সমস্যাবোৰ নিশ্চিতভাৱে সমাধান হ'ব আমিও আশা কৰিম সমস্যা সমাধান হওক কিন্তু ইয়াৰ মাজতে যিহেতু আশাৰ খবৰ বুলি মই ক'ব বিচাৰিছোঁ কাৰণ শিক্ষিত লোক যেতিয়া পঞ্চায়তত নামিব তেতিয়া নিশ্চিতভাৱে পঞ্চায়তৰ কাৰণে বা গ্ৰামাঞ্চলৰ ৰাইজৰ কাৰণে আশাৰ খবৰ প্ৰান্তে প্ৰান্তে আমি দেখিছোঁ বিভিন্ন প্ৰান্তত শিক্ষিত প্ৰাৰ্থী নামিছে বা কিছু কিছু ঠাইত দেখিবলৈ পোৱা গৈছে অভিনেতাও নামিছে এই পঞ্চায়ত নিৰ্বাচনত আৰু গ্ৰামাঞ্চলত কিন্তু বহু গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে ৰাইজ কিন্তু ক্ষোভিত হৈছে যথেষ্ট ক্ষোভিত হৈ আছে কাৰণ বিগত সময়ত দেখিবলৈ পোৱা গৈছে যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল সেই ধৰণৰ উন্নয়ন হোৱা নাই যাৰ কাৰণে যথেষ্ট ক্ষোভিত হৈছে আইচেংপা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বৰপেটাত মিত্ৰজোঁট কেনেধৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে